মানুহ তেওঁলোকে এৰেষ্ট কৰি আছে। কাৰ নিৰ্দেশত হুঁচিয়াৰ কৰি দিছো পুলিচ বাহিনী। কেইদিনমানৰ কাৰণে কাৰোবাৰ কথা শুনি একমাত্ৰ BPFৰ কৰ্মী আৰু নেতাক গ্ৰেপ্তাৰ কৰা আজিৰ পৰা বাদ দিয়ক। পুলিচ বাহিনী খৈৰাবাৰী থানা আৰু কালাইগাঁও থানাৰ পুলিচ বাহিনীক কৈছো, ইয়াত গোট খোৱা 15,000 মানুহ আপোনালোকৰ থানা ঘেৰাও কৰিলে আপোনালোকক কোনে বচাব? আপোনালোকক আমি একো অন্যায় নকৰো, কিন্তু আপোনালোক নিৰপেক্ষ হওক। সকলো ৰাজনৈতিক দলে নিৰ্বাচন খেলিছে। মই তেওঁলোকক কৈছিলো যে এজন বিজেপিৰ কৰ্মকৰ্তাক এৰেষ্ট কৰক যদি আপোনালোকৰ ক্ষমতা আছে। তেওঁলোকৰ ক্ষমতা নাই, তেওঁলোকৰ নিৰ্দেশতে গ্ৰেপ্তাৰ কৰিছে আমাৰ মানুহ। শংকা আৰু ভয়, আজিৰ পৰা আপোনালোকে আৰু বেছি ভয় খোৱালে আমাৰ লুমচাও দৈমাৰী 25,000 ভোট পাই জিকাটো ফাইনেল। লুমচাও দৈমাৰী জিন্দাবাদ, লুমচাও দৈমাৰী জিন্দাবাদ। আমি 26 তাৰিখলৈকে নৰখো। আমি আজি ফাইনেল কৰিছো যে লুমচাও দৈমাৰীক ইয়াত হাজাৰ হাজাৰ মানুহে নাঙলৰ ছবিত ভোট দি বিজয়ী কৰিব। ইয়াত মাত্ৰ জনজাতি মানুহ নাই, সকলো জাতি ধৰ্ম আৰু বৰ্ণৰ মানুহ আছে। হিন্দু, মুছলিম, শিখ, জৈন, খ্ৰীষ্টান সকলো জাতি ধৰ্ম আৰু বৰ্ণৰ মানুহে আজি হাগ্ৰামা মহিলাৰীৰ লগত আছে। আৰু এই হাগ্ৰামা মহিলাৰী কোনোদিনেই কোনো ৰাজনৈতিক নেতাৰ তলত নকহিৰ কৰা নাই আৰু নকৰে। মই আপোনালোকক আজি কৈছো, ৰাস্তা ঘাট, দলং, ষ্টেডিয়াম, স্কুল হৈ থাকিব, কিন্তু আজি আপোনালোকক মই সকীয়াই দিছো, সাৱধান কৰি দিছো। আমাৰ অধিকাৰ কোনোবাই কাঢ়ি লৈ যাব বিচাৰিছে। আটাইতকৈ ভয়ংকৰ কথা, BTADত বসবাস কৰা 35 লক্ষ মানুহে 7,500 মানুহ শহীদ হল, লাখ লাখ মানুহ পংগু হল, অত্যাচাৰৰ সন্মুখীন হল। হাগ্ৰামা মহিলাৰে BTAD আনিলে আৰু কোনোবাই আমাক ভাগ ভাগ কৰিব খুজিছে। কোন তেওঁলোক? মানুহ তেওঁলোকে এৰেষ্ট কৰি আছে। কাৰ নিৰ্দেশত হুঁচিয়াৰ কৰি দিছো পুলিচ বাহিনী। কেইদিনমানৰ কাৰণে কাৰোবাৰ কথা শুনি একমাত্ৰ BPFৰ কৰ্মী আৰু নেতাক গ্ৰেপ্তাৰ কৰা আজিৰ পৰা বাদ দিয়ক। পুলিচ বাহিনী খৈৰাবাৰী থানা আৰু কালাইগাঁও থানাৰ পুলিচ বাহিনীক কৈছো, ইয়াত গোট খোৱা 15,000 মানুহ আপোনালোকৰ থানা ঘেৰাও কৰিলে আপোনালোকক কোনে বচাব? আপোনালোকক আমি একো অন্যায় নকৰো, কিন্তু আপোনালোক নিৰপেক্ষ হওক।